জনজাতিকৰণৰ দাবীত আজি মৰাণৰ চেপনত আটাচুৰ বিশাল প্ৰতিবাদী জোৰ সমদল মৰিলেও মৰি যাম জনজাতি লৈ যাম আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই ন' ST ন' ভোট শ্লোগানেৰে কপালে চেপন 600 বছৰীয়া গৌৰৱময় ইতিহাস গঢ়া আহোম জনগোষ্ঠীটোৱে হেৰুৱা মৰ্যাদা আৰু অধিকাৰ আজুৰি আনিবলৈ আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত অধিক ফলপ্ৰসূ কৰিবলৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সন্ধিয়া 6 বজাত মৰাণৰ সমীপৰ চেপন ৰাজহুৱা খেলপথাৰ প্ৰাংগণৰ পৰা চেপন তিনিআলি 0237 নং 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈকে এক বৃহৎ প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰে। এই কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি সভাপতি বসন্ত গগৈ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে নেতৃত্ব প্ৰদান কৰে। এই প্ৰতিবাদী জোৰ সমদলত কেইবা হাজাৰো জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। টাই আহোম ছাত্ৰ সন্থাই অসমৰ বিভিন্ন প্ৰান্তত আমি জোৰ সমদলৰ কাৰ্যসূচী লৈছোঁ, প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এই কাৰণ লৈছে যে চৰকাৰে আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। যি প্ৰতিশ্ৰুতি আমাক দিছিল সেই প্ৰতিশ্ৰুতি তেখেতলোকে পূৰণ কৰা নাই আৰু আহোমৰ যিটো জনজাতিকৰণৰ বিষয় সেই বিষয়লৈ তেখেতলোকে হেতালি খেলিছে, ৰাজনৈতিক ইছ্যু মাজত বন্দী কৰিব বিচাৰিছে। গতিকে তাক লৈ প্ৰতিবাদ হৈছে আৰু অসমৰ সমষ্টিয়ে প্ৰতিবাদ হ'ব আৰু এইটো মাত্ৰ আৰম্ভ। যদি 26ৰ ইলেকশ্যনৰ আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে অসমৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। 55 লাখ আহোম মানুহ ৰাইজে আৰু হাত পাতি বহি নাথাকে কাৰণ বহুত হ'ল, বহুত সহিলোঁ, বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰা নহ'ব। তাক চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু নিজেই জীয়াই ৰখাৰ স্বাৰ্থত নিজক বচোৱাৰ স্বাৰ্থত সংগ্ৰাম অধিক তীব্ৰ হ'ব। আমাৰ যি বৃহত্তৰ টাই আহোম জনগোষ্ঠী আছে এই জনগোষ্ঠীয়ে আজি বহু দিনৰ পৰাই আমাৰ যি ন্যায্য দাবী আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ। এই দাবী আজি পৰ্যন্ত ফলপ্ৰসূ হোৱা নাই আৰু বিভিন্ন আইনী মেৰপাকত আছে বুলি আমাক চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰি আছে। কিন্তু এতিয়া ইলেকশ্যনৰ সময় সমাগত আমি চৰকাৰক এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰোঁ যে আমাক অনতি পলমে আমাৰ যি ন্যায্য মৰ্যাদা ন্যায্য দাবী এই দাবীক ফলপ্ৰসূ কৰি তোলক, অন্যথা সমগ্ৰ অসমতে আহোম জনজাতিয়ে এইবাৰ কিন্তু আহিবলগীয়া নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সমগ্ৰ আহোম জনজাতি ৰেডি থাকিব। আজি আমাৰ এই বৃহত্তৰ বাথাকু আৰু চেপনৰ দাঁতিকাষৰীয়া অঞ্চলৰ বৃহত্তৰ কেইবাখনো গাঁৱৰ ৰাইজ আজি ইয়াত উপস্থিত হৈছেহি আৰু স্বতঃস্ফূৰ্তভাৱে দল সংগঠনৰ নিৰ্বিশেষে সকলো আহি ইয়াত স্বতঃস্ফূৰ্তভাৱে উপস্থিত হৈ আজি প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদীত ভাগ লৈছে আৰু চৰকাৰক এই মঞ্চৰ পৰাই পুনৰবাৰ সকীয়াই দিব বিচাৰোঁ যাতে কোনো কাৰণতে যাতে আমাক প্ৰতাৰণা কৰা নহয়। যদি প্ৰতাৰণা কৰে আহোম জনগোষ্ঠীক ইয়াৰ পৰিণাম কিন্তু ভুগিবলৈ চৰকাৰ বাধ্য হ'ব আৰু চৰকাৰক আহোম জনগোষ্ঠীয়ে এবাৰ দেখাই দিব যে আহোম জনগোষ্ঠীৰ এই যি 600 বছৰ ৰাজত্ব কৰাৰ তেওঁলোকৰ যি বীৰত্ব আছিল এই বীৰত্বক তেওঁলোকে পুনৰবাৰ ইয়াত প্ৰদৰ্শন কৰি আমাৰ যি জনজাতিৰ মৰ্যাদা এই মৰ্যাদাক আমি কেনেকৈ আজুৰি আনিব পাৰোঁ তাৰ বিষয়ে আমি চৰকাৰক পুনৰবাৰ সকীয়াই দিছোঁ।
About the